বৰষা ৰাণী বিষয়াৰ এক গোপন কথা ইতিমধ্যে ফাদিল হৈছে। হয়, এটা গোপন কথা বৰষা ৰাণী বিষয়াৰ যি কথা কোনেও আজিৰ তাৰিখলৈকে গম নাপায়, সেইগৰাকী অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এনে কি গোপন কথা মই আজি আপোনালোকক এই প্ৰতিবেদনত সম্পূৰ্ণকৈ জনাবৰ কাৰণে চেষ্টা কৰিম। যি কথা শুনাৰ পিছত, বৰষা ৰাণী বিষয়াৰ যি গোপন কথাখিনি শুনাৰ পিছত আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। বৰষা ৰাণী বিষয়াৰ সেই কথাখিনি শুনাৰ পিছত আপোনালোকে সকলোৱে বৰষা ৰাণীক ভাল পায়, সকলোৱে বৰষা ৰাণী বিষয়াৰ অভিনয় চাইছে, বহুতেই বৰষা ৰাণী বিষয়াক সৰুৰে পৰা অনুসৰণ কৰি আহিছে। সেইগৰাকী বৰষা ৰাণী বিষয়াৰ যি জীৱনৰ তেওঁ যিধৰণে আগবাঢ়ি গৈছে, বহু ঘাত প্ৰতিঘাত নেওচি সেইগৰাকী বৰষা ৰাণী বিষয়া আজিৰ এই পৰ্যায় পাইছে। বৰ্তমান অসমবাসী ৰাইজে বৰষা ৰাণী বিষয়াক ভাল পায়, বৰষা ৰাণী বিষয়াক মৰম কৰে। এয়া সহজ নাছিল আজিৰ এই বৰ্তমান সময়খিনি পদে বহু কষ্ট অতিক্ৰম কৰি সেইগৰাকী বৰষা ৰাণী বিষয়া আজিৰ এই পৰ্যায় পাইছে। কিন্তু সেই বৰষা ৰাণী বিষয়াৰ এনে কি গোপন কথা আছে বৰ্তমান সময়ত সকলোৱে কিন্তু জানিবৰ কাৰণে ইচ্ছুক হৈ আছে। মই নিশ্চয় আপোনালোকক তেওঁৰ সেই গোপন কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰো চকু কপালত উঠিব বৰষা ৰাণী বিষয়াৰ সেই গোপন কথাখিনি জনাৰ পাছত। বৰষা ৰাণী বিষয়াৰ যিদৰে অভিনয় কৰিছে, যিদৰে বৰষা ৰাণী বিষয়াৰ আপোনালোকে অভিনয় দেখা পায়, কিন্তু তেওঁ বাস্তৱ জীৱনতো এনে কিছু তেওঁ কষ্টৰ মাজেৰে পাৰ কৰিব লগা হৈছে। সেই কথা আপোনালোকে হয়তো কেতিয়াবা টেলিভিশ্যনৰ পৰ্দাত দেখা পাইছে। বৰষা ৰাণী বিষয়াই যেতিয়া ইণ্টাৰভিউ লয়, তেতিয়া বৰষা ৰাণী বিষয়াই সকলোখিনি কথা কয়, তেওঁ কিদৰে জীৱনটো পাৰ কৰিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত আজিৰ সময়খিনি তেওঁ কেনেদৰে আহি পাইছে, সেই কথাখিনি হয়তো আপোনালোকে সকলোৱে গম পায়। কিন্তু সেইগৰাকী বৰষা ৰাণী বিষয়াই বৰ্তমান যিহেতু সামাজিক মাধ্যমৰ সময়, ছ'চিয়েল মিডিয়াৰ যুগ, এই ছ'চিয়েল মিডিয়াৰ যুগতে বহুতেই কিন্তু তেওঁলোকৰ নিজৰ পাব্লিচিটিৰ কাৰণে কিবা এটা ঘটনা হোৱাৰ লগে লগে তেওঁলোকে নিজৰ মতামতখিনি আগবঢ়ায়। কিন্তু এইগৰাকী বৰষা ৰাণী বিষয়াই, যিগৰাকী বৰষা ৰাণী বিষয়াক বহুতেই অনুসৰণ কৰে, বহুতেই বৰষা ৰাণী বিষয়াক ভাল পায়, সেইগৰাকী বৰষা ৰাণী বিষয়াই কিন্তু সৰু সৰু কথাত কেতিয়াও সামাজিক মাধ্যমত তেওঁ মাত নামাতে। তেওঁ কেতিয়াও আপোনালোকে দেখিবলৈ পাব যে বিতৰ্কিত যিবোৰ বিষয় থাকে, আজিৰ পৰা কেইদিনমান আগত যি এটা বিষয় হৈ গৈছিল নন্দিনী কাশ্যপৰ এক দুৰ্ঘটনা। নন্দিনী কাশ্যপে এজন ল'ৰাক তেওঁৰ গাড়ীৰে যিদৰে মহতিয়াই থৈ গৈছিল, তাৰপিছত ল'ৰাজনৰ মৃত্যু হ'ল। সেই ঘটনাটো এনে বহু মানুহেই কিন্তু মতামত দিয়া নাই। আৰু বৰষা ৰাণী বিষয়া যিহেতু এগৰাকী অভিনেত্ৰী, নন্দিনী কাশ্যপো যিহেতু এগৰাকী অভিনেত্ৰী, বহুতে ভাবিছিল যে এনেধৰণৰ অভিনেত্ৰীসকলে মতামত কিবা এটা দিব, তেওঁলোকে মত পোষণ কৰিব। কিন্তু এইগৰাকী বৰষা ৰাণী বিষয়াই মিডিয়াৰ পৰা আঁতৰি থাকে। কাৰণ আপোনালোকে গমেই পায় যে বৰ্তমান যি সময়, এই সামাজিক মাধ্যমৰ যুগত যেতিয়াই কোনোবা এজন অভিনেত্ৰীয়ে অভিনেতাই কিবা এটা কথা কয়, তেওঁৰ কথাত যেতিয়া অলপমান খেলি মেলি হয়, তেওঁলোকক ট্ৰল কৰিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ মান সন্মান সকলোবোৰ শেষ কৰি দিবৰ কাৰণে চেষ্টা কৰা হয়। গতিকে সেইকাৰণে ক'ৰবাত অনুমান কৰিব পৰা যায় এইগৰাকী বৰষা ৰাণী বিষয়াই অলপ মিডিয়াৰ পৰা আঁতৰি থাকে। যিবোৰ বিতৰ্কিত বিষয়, সেই বিতৰ্কিত বিষয়বোৰৰ ওপৰত এইগৰাকী বৰষা ৰাণী বিষয়াই চাগৈ তেওঁৰ মতবোৰ পোষণ নকৰে। তেওঁ নিজৰ যি জগত, তেওঁ অভিনয় জগতখনতে সুন্দৰভাৱে তেওঁ কাম কৰি গৈ আছে। কিন্তু তাৰ বিপৰীতে এনে কিছু আছে যিসকলে কিন্তু নিজক অলপ চিনাকি কৰিবৰ কাৰণে, নিজৰ নামটো অলপ জহাই ফুৰিবৰ কাৰণে মিডিয়াৰ আগত হোৱাই নোহোৱাই তেওঁলোকে কিছুমান কথা কয়, তাৰপিছত তেওঁলোকৰ বিতৰ্কৰ সৃষ্টি হয়। বাকী আপোনালোকে গম পালে বৰষা ৰাণী বিষয়াৰ এই গোপন কথাটো কিহৰ বাবে বৰষা ৰাণী বিষয়াই মিডিয়াৰ আগত ইমান নাথাকে। এয়া কেৱল অনুমান কৰি কোৱাহে কথা। আমি অনুমান কৰিছোঁ যিহেতু বৰষা ৰাণী বিষয়াই বহু আগৰে পৰা কাম কৰি আছে, বহু জ্যেষ্ঠ এগৰাকী অভিনেত্ৰী। বৰষা ৰাণী বিষয়াৰ পৰা বৰ্তমান উদীয় প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীসকলে বহুতো কথা শিকিবলগীয়া আছে। গতিকে এই বৰষা ৰাণী বিষয়াই চাগে সেইকাৰণে বিতৰ্কৰ কথাবোৰত তেওঁৰ মত পোষণ নকৰি, তেওঁ নিজে যাতে বিতৰ্কত নাহে তাৰ বাবে চাগে তেওঁ মিডিয়াৰ পৰা আঁতৰি থাকে, এনেবোৰ কথাৰ পৰা তেওঁলোকে আঁতৰি থাকিবলৈ চেষ্টা কৰে। বাকী এই কথাখিনি জনাৰ পিছত আপোনালোকে কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰেৰে। ধন্যবাদ।